চিৰাঙৰ বেজনীত বিটিচিৰ প্ৰাক্তন ইএম অৰূপ কুমাৰ দে যোৱাকালি বেজনী মনেশ্বৰীত সংঘটিত হৈছিল এক বিধ্বংসী অগ্নিকাণ্ড। মনেশ্বৰী গাঁৱৰ নিবাসী আদিত্য মহানায়ক আৰু পৰিমল শুক্লবৈদ্য নামৰ ব্যক্তি দুজনৰ ঘৰত জুই জ্বলি দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইত জাহ যায়। ঘটনাৰ খবৰ পাই আজি বিটিচিৰ প্ৰাক্তন ইএম অৰূপ কুমাৰ দে আহি ঘটনাস্থলী পৰিদৰ্শন কৰে। অৰূপ কুমাৰ দে উপস্থিত হৈ পৰিয়ালৰ মানুহক সমবেদনা জ্ঞাপন কৰি পৰিয়াল দুটাক ব্যক্তিগত পুঁজিৰ পৰা 1 মাহৰ ভিতৰত থকা ঘৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। অহাকালিৰ পৰাই নতুন ঘৰ বনোৱাৰ কাম আৰম্ভ কৰিব বুলি মন্তব্য আগবঢ়ায় অৰূপ কুমাৰ দে। বহুত মৰ্মান্তিক, অতি দুঃখজনক। যোৱাকালি আমাৰ পৰিমল ডাঙৰীয়াৰ ঘৰ, শুক্লবৈদ্য ডাঙৰীয়াৰ ঘৰ আৰু লগতে আমাৰ মাতৃগৰাকী আদিত্য মহাৰাণীৰ ঘৰ, মহানায়কৰ ঘৰ জ্বলিছিলে, জুইত জ্বলি গৈছে পুৰা। তো ঘৰ পুৰাৰ লগে লগে আপোনাৰ কাগজৰ যিমান নথি পত্ৰ আছিল, সোণা দানা আছিলে আৰু বিশেষ সামগ্ৰী জুইত পুৰা গ'ল। ইটছ এ ভেৰি পেথেটিক and very sorrowful matter. So after listening this pathetic situation, I have arrived here and I want to convey one particular message to the family that as soon as within 1 month this burning house will be fully refurnished, reconstruct, নতুনকে ঘৰটো বনাই দিয়া হ'ব। অহাকালি JCB লগা হ'ব আৰু মই কৈছোঁ যে যিবিলাক পুৰা বস্তু আছে সেই পুৰা বস্তুবিলাক ৰিমুভ কৰি কিনে একদম ডাঙৰ নতুনভাৱে এই ঘৰখন নিৰ্মাণ কৰি দিয়া হ'ব। মই আৰু মোৰ বন্ধুবৰ্গ অভিৰাম মহানায়ক ডাঙৰীয়া, বিটিচিৰ প্ৰাক্তন ডেপুটি স্পীকাৰ দুজনে আহিছোঁ আৰু লগত বন্ধুবৰ্গসকল আহিছে। আৰু তেখেতক মই সুধিছিলোঁ যে কি চৰকাৰীভাৱে গৃহীত ব্যৱস্থা লোৱা হৈছে। ইতিমধ্যে মণ্ডল আহিছিল, আমাৰ চৰকাৰী বিষয়া যি চাৰ্কেলৰ মণ্ডল থাকে এই মণ্ডল আহিছিলে, ৰিপৰ্ট দাখিল কৰিছে আৰু চৰকাৰীভাৱে গৃহীত ব্যৱস্থা লোৱা হ'ব। কিন্তু চৰকাৰে গৃহীত ব্যৱস্থা লোৱালৈকে এই মানুহজনটো এনেই মুক্ত আকাশৰ তলতো থাকিব নোৱাৰে, তেখেতৰ বিশেষ ঘৰৰ দৰকাৰ। সেইকাৰণে মই মোৰ নিজা ব্যক্তিগত পুঁজিৰে ফ্ৰম টুমৰো উইথিন 1 মান্থ এই ঘৰখন নতুনকৈ বনাই দিয়া হ'ব। মানে এখন ঘৰ নহয়, 2খন ঘৰ, আদিত্য মহাৰাণী আৰু আমাৰ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, আদিত্য মহানায়ক। তো এই দুজনৰ ঘৰ নতুনকৈ বনাই দিয়া হ'ব। মোৰ বহুত দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে এনেকুৱা জুই জ্বলা যাতে দুখীয়া দৰিদ্ৰ ব্যক্তিসকলৰ ঘৰ যাতে নজ্বলে, সেইকাৰণে ভগৱানত প্ৰাৰ্থনা কৰিছোঁ। আৰু আগন্তুক দিনত তেখেতৰ এই ঘৰখন নিৰ্মাণ হোৱাৰ লগে লগে তেখেতৰ মংগল আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ।